গ্লোবেলি দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ অনুষ্ঠান কথন মথন আমি আমাৰ এই অনুষ্ঠানলৈ আজি আমি এগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰিছো তেখেত হ'ল ৰঙিয়া নিবাসী মনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছো সন্মানীয় শৰ্মা ডাঙৰীয়া একেধাৰে তেওঁ এগৰাকী চৰকাৰী পক্ষৰ এডভোকেট হয় আৰু লগতে এগৰাকী সুপ্ৰতিষ্ঠিত কবি হিচাপে তেওঁ খুব সুন্দৰ কবিতা ৰচনা কৰি আমাৰ যুৱ সমাজে হওক বা আমাৰ সকলো স্তৰৰ ব্যক্তিৰ উপযোগীকৈ সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰি আহিছে তেওঁৰ লগত আমি আজি কিছু কথা পাতিম কবিতা আৰু আইন দুয়োটা বিষয়তে আমি কথা পাতিম ডাঙৰীয়া আপুনি এগৰাকী চৰকাৰী পক্ষৰ এডভোকেট হয় আইন আৰু কবিতা দুয়োটা বেলেগ বেলেগ কন্ট্ৰাডিক্টৰি না তাৰ মানে আইনটোতো আমাৰ এইটো এটা প্ৰফেশ্যন প্লাছ মই চৰকাৰী উকিল চৰকাৰী মানে মোৰ আমাৰ এইটো কয় এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউশ্যনৰ ফালৰ পৰা অন বিহাফ অফ ষ্টেটৰ ফালৰ পৰা মই নিয়োজিত এডভোকেট হয় সেইটো বহু বছৰ ধৰি কৰি আছোঁ কিন্তু মোৰ সেইখিনি কামটো মই কৰোঁ এইটো অফিচিয়েল যিটো নিয়ম সেইমতে কৰোঁ প্লাছ যিটো মনৰ অনুভৱ মোৰ এইটো হ'ল হৃদয়ৰ পৰা অহা এইটো তাৰমানে কোনোবাই ইচ্ছাই কৰা বস্তু নহয় মানে মানুহে কয় না এই ইট বৰ্ন নট মেড এতিয়া কথা হৈছে কি আমাৰ সৰুৰে পৰাই এই বিষয়ত অভ্যাসটো আছে আমাৰ ঘৰৰ পিতা দাদা বা আমাৰ ঘৰৰ পৰিয়ালৰ সকলোৱে মানে অলপ হ'লেও মই কালচাৰেল ছাইডত মানে ৰাপটো আছে শিল্প সংস্কৃতি হওক অভিনয় হওক তেনেকৈ ময়ো সৰুৰ পৰাই মানে এইটো দিশত মই ইচ্ছা কৰি কৰা নহয় মই যিখিনি পাৰোঁ মনৰ অনুভৱখিনি মই লিখোঁ কিন্তু কথা হৈছে কি দৰ্শকে কিমান দূৰ আঁকোৱালি লৈছে বা বেলেগে কিমান দূৰ ভাল পাইছে মই নাজানো কিন্তু মই নিজে সুখী এই দিশত আইন হ'ল মানে তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি এটা মানে চলা চিষ্টেম আৰু কবিতা হ'ল য'ত আৱেগ অনুভূতি মৰম ভাল পোৱা এইবোৰ কল্পনা এইবোৰ তো দুয়োটা অন্য দিশৰ বস্তু তো দুয়োটা বস্তু আপুনি কেনেকৈ চলালে চাওক কথা হৈছে কি এতিয়া আমাৰ কোৰ্টতে ধৰক আদালতটো হওক মানে আমাৰ যিখিনি বস্তু আহে আমাৰতো মক্কেল বুলিয়ে কওঁ ক্লায়েণ্ট বুলি কওঁ বা ইনফৰ্মেণ্ট যিজনে গোচৰীয়া তেওঁ কওঁ বা ভিক্টিম কওঁ ন এতিয়া সকলোৰেতো বেক ছাইডত অন্তৰ্মহলত কিছুমান নিজৰ ভাৱ আৱেগ অনুভূতি সকলোৰে আছে ধৰক এজন মহিলাক গিৰিয়েকে বিবাহ কৰালে এখন সুন্দৰভাৱে বিবাহ এখন হৈ যোৱাৰ পিছত তেওঁক আনি পেলাই শহুৰৰ পৰিয়ালে অত্যাচাৰ কৰিলে যৌতুকৰ দাবী কৰিলে তেতিয়া এই মহিলাগৰাকীৰ যিটো অন্তৰ বেদনা যিটো তেওঁৰ অনুভৱ ফিলিং যিটো তেওঁৰ অন্তৰৰ পৰা আহিব কাৰণ তেওঁ আছিলে মাকৰ ঘৰত কিন্তু তেওঁ আহি পেলাই শহুৰৰ ঘৰত থাকিলে এইখন ঘৰ চম্ভালি লোৱাতে তেওঁৰ মানে কিমানখিনি কষ্ট এটা এইটোতো হয় দিয়কচোন আজি মোক যদি কোনোবা এখন ঘৰত নি পেলাই সোমাই দিয়া যায় মই যদি সেইখন ঘৰত কমপ্লিট নতুন তাতে যদি মোক টৰ্চাৰ কৰে তেতিয়া মোৰ কেনেকুৱা লাগিব তেনেকৈ এই যিখিনি ফিলিংছ মহিলাগৰাকীৰ এই যিটো তেওঁ মানে এইটো কৰিলে এতিয়া হয় আইনৰ কথাটো হয় তেওঁ এটা কেছ দিছে গিৰিয়েকৰ ওপৰত আমি দেখিছোঁ হয়তো 498 কেছ হৈছে হয়তো খৰাকীৰ কেছ এটা কৰিছে 125 কেছমতেও কৰিলে বা এনেকুৱা বিভিন্ন গিৰিয়েকে অত্যাচাৰ কৰা শহুৰে অত্যাচাৰ কৰা এইবিলাকৰ ওপৰত কেছ দিলে ঠিক এইটো বাৰু আইনৰ কথা এইখিনি আমি আইনমতে যেনেকৈ হয় যদি এওঁ হাজবেণ্ডটো নিৰ্দোষী হয় তেওঁক আমি দোষী কৰিব নাযাওঁ কেতিয়াও আৰু যদি একচুৱেলি যদি তাই পৰিত্যক্ত হয় তাই যদি লজ্জিতা হয় তাই যদি মানে তাই যদি টৰ্চাৰটো একচুৱেলি ফিজিকেলি হওক মেণ্টেলি হওক কৰা হয় তেতিয়াহ'লে এইটোতো বিচাৰ কৰিবই লাগিব এতিয়া আমি মানে পক্ষপাতি হ'ব গ'লে নহ'ব আৰু মইতো চৰকাৰী অধিবক্তা মইতো কাৰো তাৰমানে ইণ্ডিভিজুৱেলটো মই তেনেকৈ চাব নোৱাৰোঁ সেই সময়ত আমাৰ আগত যি আহে আমি সেইমতে কৰি যাওঁ কিন্তু ভিতৰুৱা যিটো মৰ্ম বেদনা হাজবেণ্ডৰে হওক মহিলাগৰাকীৰে হওক বা তেওঁলোকৰ আনৰ পৰিয়ালৰে হওক এইখিনি কিন্তু মই হৃদয়ংগম কৰোঁ এইখিনি মই উপলব্ধি কৰোঁ আৰু এইখিনিৰ ওপৰত হয়তো কবিতাও হ'ব পাৰে কিবা গল্পও হ'ব পাৰে কাহিনীও হ'ব পাৰে যি পাওঁ আৰু আগত আহিলে মই লিখি দিলোঁ আৰু সেই মানে কেতিয়াবা ধৰি লওক আপোনাৰ ভিক্টিমৰ ওপৰত মানে বেছ কৰিও আপুনি কেতিয়াবা নিশ্চয় হয় মোৰতো ভিতৰত বহুতখিনি আছে এনেকুৱা কিন্তু সেই বুলি মই কোৰ্টৰ নামো পাব্লিছ নকৰোঁ কেছৰ নামো পাব্লিছ নকৰোঁ কোনো ব্যক্তিটোৰ নিজৰ নামটো প্ৰকাশ কৰি নিদিওঁ কিন্তু মই চিম্বলিকেলি ইউজ কৰোঁ তেনেকুৱা কিবা কবিতা আছে নেকি আছে কিন্তু মই এতিয়া কথা হৈছে কি মই সেইটো বিষয়েতো আপুনি কৈছে মই ভাল
পাইছোঁ সন্তুষ্ট হৈছোঁ কিন্তু সেইটোৰ ওপৰত মই ক'লে মই আচলতে বিশ্ব দৰবাৰত মই নাৰীৰ ওপৰতে মই বেছিকৈ হেৰি কৰিম আমি নাৰী জাতিটোৰ ওপৰতহে বেছিকৈ মই বস্তুটো আনিছোঁ সেইটো এটা খণ্ড খণ্ড পাৰ্ট বাই পাৰ্ট আছে সেইটোৰ ওপৰত মই নকওঁ কিন্তু এতিয়া মই ক'ব গ'লে আপুনি যদি মোক অনুমতি দিয়ে তেতিয়াহ'লে মই প্ৰকৃতিৰ ওপৰত অকণমান মানে এটা দুটামান কবিতা প্ৰথম কৰিব খুজিছোঁ আৰু নাৰী দিৱসৰ ওপৰতো মই কৰিম হয় নিশ্চয় ভাল লাগিব এতিয়া প্ৰকৃতি নতুনকৈ আমাৰ পাত ধৰিছে গতিকে ঠিক আছে বাৰু আপোনাৰ পৰা আজি এটি প্ৰকৃতিৰ কবিতা শুনো প্ৰথমতে একেবাৰে সৰু কবিতা এটা এইটো মানে তেনেকৈ পিণ্টু কৰা নাই ক'তো মানে কিন্তু মই যিটো আমাৰ শেৱালি ফুল তলত পৰি থাকে যি কি ধুনীয়াকৈ এটা মানে সজ্জাৰ দৰে হয় ন এখন বিচনাৰ দৰে হৈ যায় এইটো সেই তাৰে ওপৰত মই এটা কবিতা লিখিছোঁ মই নিজে লিখা মোৰ কবিতাৰ শিৰোনাম শেৱালিৰ সজ্জা স্বপ্নাতুৰা ৰজনীৰ তিমিৰতা নাখি কোন কোন সেয়া ৰূপহী কন্যা যায় শেৱালি ফুলৰ সুবাস বিচাৰি শেৱালিৰ শুভ্ৰ সজ্জাত বহি নৱ প্ৰভাতক আদৰি চৌদিশে বিয়পাই আনন্দৰ মদিৰা লাহে লাহে কৰি কিয় বাৰু কলৈনো বৈ যায় সময়ৰ নিজৰাৰ কুলু কুলু ধনীয়ে কপাই তোলে ধৰাৰ কোমল হিয়া সময়ৰ সতে খেলি খেলি ৰূপহী যে যায় ভাগৰি খন্তেকৰ বাবে লয় জিৰণি শেৱালিৰ মৃদু সুবাসনা নিয়ৰৰ পবিত্ৰ জল আৰোপিত বসুধা বুকুৰ কোমল সজ্জাত খুব সুন্দৰ কবিতা চুটি কবিতা চুটি কবিতা খুব সুন্দৰ কেতিয়া ৰচনা কৰিছিলে এই কবিতা এইটো তাৰমানে কি জানে নাই এইটো মোৰ 2 বছৰমান হ'ল কিন্তু মই এইটো তথাপি মানে মোৰ আৰু মই এখন প্ৰকৃতি জয়গান বুলি এখন কিতাপখন মই এই কবিতাবোৰ আপুনি প্ৰকাশ কৰিছিল ন এইটো কবিতা উঠিছে নে নাজানো এইটো বোধহয় উঠা নাই কিন্তু মই কবিতা মানে আচলতে এই ৰূপহী ৰঙিয়াৰ ফালৰ পৰা মোক বৰ বেছি জোৰ দিয়াৰ কাৰণে যোৱাবাৰ কিন্তু মই প্ৰকৃতি জয়গান তেওঁলোকে পাব্লিছ কৰিছে এইখন কিন্তু কৰিছোঁ তাতে কিছু কবিতা আছে কবিতা আপুনি কেইখন প্ৰকাশ কৰিলে আপুনি নাই এইখন এনেই তাৰমানে মই নিয়ম মানে মোৰতো আচলতে কবিতা কৰিব পৰা মোৰ কবিতা যথেষ্ট আছে কিন্তু মোৰ সময়ৰ অভাৱ টকা পইচাটো অলপ আমি চৰকাৰী লৈ মই সেইবিলাক কথা ভিতৰৰ কথা ক'ব নাযাওঁ কিন্তু আমাৰ অলপ মানিটাৰী প্ৰব্লেম এইখন পাব্লিছ কৰিলে মোৰ পত্নী বিমলা দেৱী তেওঁ মানে আৰু মোৰ বস্তুবিলাক তেওঁ সঞ্চয় কৰি ৰাখে এইখন কৰিলে ৰূপহী ৰঙিয়াত 3D কৰিলে তেওঁলোকে এইখন কৈছে আৰু তাতে তাৰমানে এইবিলাক আৰু মোৰ বিভিন্ন মেগাজিনত মানে অলৰেডি পাব্লিছ হৈছে বহু মেগাজিন হৈছে মন্দাকনিটো হৈছে সাহিত্যচৰা হৈছে সাহিত্যচৰাৰ ফালৰ পৰা তাৰপিছত আৰু এই ৰূপহী ৰঙিয়াৰ ফালৰ পৰাওতো তেওঁলোকে যিখিনি কৰিছে তাতে হৈছে তাৰপিছত আৰু মই স্কুল কলেজত থকা দিনৰে পৰা ল কলেজত থকা দিনৰে পৰা সেইবিলাক হৈছে আৰু এই যোৱাবাৰ এইটো আমাৰ যিটো আমাৰ বাৰ্ষিক উৎসৱ বিলাকৰ তাতে স্মৃতিগ্ৰন্থত মোৰ আমাৰ ৰঙিয়াৰ মাজেৰে যিটো বৰলীয়া নদী গৈছে সেই বৰলীয়া নদীৰ ওপৰত মই এটা কবিতা লিখিছোঁ তেওঁলোকে ভাল লাগি প্ৰিণ্ট কৰিছে কবিতা কেতিয়াৰ পৰা লিখিলে আপুনি কবিতা এনেকৈ ক'ব গ'লে মই হাইস্কুলত থাকাতেও কবিতা লিখিছিলোঁ কবিতা নিশ্চয় মানে নিৰ্দিষ্ট কোনো ঘটনাৰ পিছত লিখিলে নিৰ্দিষ্ট স্বতঃস্ফূৰ্তভাৱে লিখি গ'ল মই তেনেকৈ নিৰ্দিষ্ট বুলি মোৰ খুব এটা মনত নপৰে তাৰমানে কি স্কুলীয়া জীৱনত এই অলপ মেগাজিন এইবিলাক আলোচনা কৰিছিলোঁতো পঢ়িলে তাৰে ওপৰত কিবা লিখোঁ তাৰমানে কি আমাৰ পিতা দেউতা তাৰমানে কনক শৰ্মা নাট্যকাৰ কনক শৰ্মা বুলি সকলোৱে জানে আৰু মোৰ দাদা স্বৰ্গীয় দীনেশ শৰ্মা তেওঁ ঢুকাইছে আমাৰ দেউতাও ঢুকাইছে কিন্তু মানে কি আমাৰ দেউতাই তাৰমানে কি সৰুৰ পৰা তেওঁ মই দেখা পাওঁ বাৰাণ্ডাৰ কণাত বহি পেলাই এইবিলাক কিবা লিখিয়ে থাকে তেওঁ নাটক লিখে কিবা আমাক মানে এইবিলাক মানে হেৰি কৰিব দে কপি কৰিব দে এনেকুৱা তাৰপিছত তেওঁ মানে তাৰ মাজত আৰু মানে তেওঁ অলপমান প্ৰেৰণা মোক জগাইছে নজগোৱা নহয় তাৰপিছত মই ভাবিলোঁ কি ময়ো কিবা কিবি লিখোঁ এনেই বিচাৰিও লিখি থাকোঁ হয় নহয় তেওঁক দেখুৱাওঁ তেওঁতো ধুনীয়া কবিতা হৈছে এনেকৈ উৎসাহ দিয়ে তাৰপিছত আৰু কলেজৰ থাকোঁতে মই মেগাজিনবিলাকত মানে নলবাৰী কলেজৰ প্ৰাচীৰ পত্ৰিকা বুলি এখন আছিলে নলবাৰী কলেজৰ আৰু প্ৰাচীৰ পত্ৰিকাটো সিহঁতে তাৰমানে কয় কি বোলে দাদা আপোনাৰ দিবই লাগিব কবিতা তাৰমানে কি সপ্তাহে সপ্তাহে মানে উলিয়াই থাকে তাৰপিছত ৰাতিপুৱা কিমান হৈছে মোৰ প্ৰাচীৰ পত্ৰিকাত কিমান জমা লাগি আছে মই গম নাপাওঁ মই যেতিয়া নলবাৰী কলেজত পঢ়িছিলোঁ এই কেইবছৰ ধৰি পেলাই তাৰমানে কমপ্লিটলি প্ৰাচীৰ পত্ৰিকাত মোৰো কবিতা উঠিছিলে আপোনাৰ প্ৰিয় কবি মোৰ আচলতে ক'ব গ'লে কি জানে মোৰ অকণমান মোৰো মনটো অকণমান দুখৰ মই যদিও হাঁহি মাতি ধেমালি কৰি থাকোঁ সকলোৱে জানে
কিন্তু মই মোৰতো কিয় জানো মানে মোৰ মনত ৰঘুনাথ চৌধুৰী কবি ৰঘুনাথ চৌধুৰী তেখেতৰ এটি কবিতা ফুলসজ্জা হয় আৰুনো কিমান দিয়া বেদনাৰ বোজা হে মোৰ হৃদয় দেৱতা করুণ রোদন তুলি ভাঙি দিলা কিয় প্রাণর নিবিড় নীরবতা জীবনের সন্ধিক্ষণ বিয়লি বেলাত আৰু কিয় দিলা তীব্ৰ হলাহল কোন কাহানিয়ে তুমি হৰিণিছা মোৰ প্ৰীতি ভৰা প্ৰণয়ৰ লাৰু অন্তৰ্দাসী ৰাৱণৰ চিতাই জোৰা আৰু আপুনি বাৰু মাৰিছিলা শক্তিশীল তাহানি জীপাত যোৱা নাই পিক জামৰি বেদনাৰ যত অস্ত্ৰ কৰিছা প্ৰয়োগ বুক বাতি লৈছো সামৰি এনেকুৱা এই কবিতাটো মই এতিয়াও কবিতাটো মুখস্থ আচলতে তাৰমানে কি হয়তো এটা দুটা কিবা পাহৰিব পাৰো কিন্তু তাৰমানে কি তেওঁৰ কবিতাটো মোক ইমান হেৰি কৰিলে মোৰ মানে অন্তৰত আঘাত কৰিলে তেওঁৰ কবিতাটো অৱশ্যে মই অকণমান ভিতৰা ময়ো অলপ প্ৰেম দিৱসৰ মানে মই প্ৰেমিক নহয় কিন্তু দেই কিন্তু তাৰমানে কি মই সঁচাকে ভাল পাওঁ ফুল ভাল পাওঁ প্ৰকৃতি ভাল পাওঁ বা মানুহেও মোক মৰম কৰিলে মই আচলতে মই আকুত হওঁ মৰম বিচাৰোঁ মই মানুহৰ পৰা কিন্তু জানো কেতিয়াবা দেখোন আৰু প্ৰতাৰিতও হওঁ মানুহৰ পৰা মৰমো কৰে কিন্তু মোক সকলোৱে ভাল পায় মই জানো ৰঙিয়াক সকলোৱে ভাল পায় কিন্তু মই তাৰে মাজতে কিছুমানৰ পৰা বঞ্চনাও এইটো মানুহৰ জীৱনত থাকিব নোপোৱা বুলি মই নকওঁ কোনোবাই ভাল পাব কোনোবাই তেতিয়াই মোৰ মানে অন্তৰে কিন্তু কান্দি উঠে আৰু মই বহুত কষ্ট পাওঁ বহুত দুখ পাওঁ আৰু মই সেই দুখখিনিনো কেনেকৈ মই কেইদিনমানতো এনেকৈ ভাবি চিন্তি থাকোঁ তাৰে পিছত মোৰ সেই অট'মেটিক কাগজৰ টুকুৰাত লিখা যায় সেইটোৱে আৰু কবিতাই সমাজ গঠনত কিবা ভূমিকা লয় বুলি আপুনি ভাবে নেকি একেবাৰে লয় সাহিত্যই জাতিৰ দাপোন কবিতাটো সাহিত্যৰ এটা অংগ হয় আৰু সেই কবিতাটোৰ মাজেদি মানুহে তাৰমানে কি জানেনে কবিতাটো সহজে উপলব্ধ সহজে বুজি পায় মানুহে হয় কাৰণ খুব বেছি দীঘলীয়া নহয় আপুনি নাটক এখন গোটেই নাটকখন চাব লাগিল তাৰপিছত সেইটো লাগে গতিকে কবিতাটো সেইটো নহয় ক'ৰবাত অলপ মানে 1 মিনিট বা 2 মিনিটৰ ভিতৰতে বস্তু এটা তাতে উঠে কিন্তু তাৰ যিটো আৱেগ অনুভূতি যিটো আভ্যন্তৰীণ কথা গোটেইখিনি কবিতাটোৰ মাজেদি ফুটি উঠে মই শেৱালি সজ্জাটো পঢ়ি দিছোঁ তাৰমানে কি এটা সজ্জা মানে কি শেৱালিটোতো আৰু শেৱালিটো আমি ফুল কিন্তু শেৱালি ফুলটো ৰাতি আপুনি চাবচোন জনাক এটাহে কি ধুনীয়াকৈ পৰি থাকে কুঁৱলী পৰে শেৱালিটো পৰে তলত পৰি থাকে এখন বিচনাৰ দৰে হয় সেই বিচনাত যদি এজনী ৰূপহী ছোৱালী যদি আহি মানে দৌৰি আহি পেলাই সেই বিচনা তাতে শুই দিলে সেইটো সজ্জা হৈ নগ'ল নে আৰু সেইটো মনৰ অনুভূতিৰ দ্বাৰা মই এইটো লিখি দিলোঁ মোৰতো জনাক নিশা এজনী দীপলীপ ছোৱালী আহি আছে আহি থাকি তাই ভাগৰি লাগিলে তাই ভাগৰিলে বোলে এই সজ্জাখনতে শুই দিলে তাই ভাবিলে দুয়ে সজ্জা এইটোৱে সজ্জা আৰু শেৱালি সজ্জা এতিয়াতো ফাগুন গৈ চ'তৰ এতিয়া বহাগ আহি পাব এই বহাগক লৈ বহাগৰ ওপৰত আছে মোৰ মানে বহাগৰ ওপৰতো মোৰ লিখা আছে মই এইটোতো আছে তাতে কিতাপৰ মাজতে আছে মই বহুত লিখিছোঁ বহাগৰ ওপৰতো আছে চবকেইটা মাহৰ ওপৰতে আছে এইটো শৰতৰ ওপৰত এইটো লিখা আছে আৰু কিতাপৰ মাজতে বহাগৰ এইটো ফাগুনৰ ওপৰত আছে এইখন তাৰপিছত এইটো ফুলৰ ওপৰত আছে আৰু এইটো হ'ল কবিতা এইটো সাহিত্যৰ ওপৰত আছে আৰু বহাগৰ ওপৰত আছে ইয়াতে লিখা আছে বহাগৰ আছে হোলীৰ আছে হোলীৰো আছে চব আছে সেইবিলাকো আছে মানে আপুনি প্ৰত্যেকটা মাহৰ ওপৰত বা কিছু বিষয়ৰ ওপৰত আপুনি কবিতা ৰচনা কৰে এইটো তাৰমানে আমাৰ এইটো চাব আমাৰ এই যিটো পানী আহে বানপানী হয় এটা সময়ত আমাৰ বহুত বানপানী হৈছিলে আমাৰ ঘৰত পানী সোমাই গৈছিলে গোটেই ঘৰ ডুবি গৈছিলে সেই সময়তে মই তাৰমানে এটা কবিতা লিখিছিলোঁ বহাগৰ ওপৰত আপোনাৰ আছে মই ঠিক আছে কবিতাটো শুনো আমি বানপানীৰ ওপৰত আকৌ বানপানী আহিয়ে আছে আমাৰ অসমতো বানপানী তাৰমানে আমাৰ ইয়াতে ৰঙিয়াখনতো বহুত এফেক্টেড এৰিয়া ৰঙিয়া হয় মানে আমাৰ আপুনি চাওক আমাৰ ঘৰ ইমান ওখ আমাৰ খেতি কিন্তু সেই ঘৰৰ পৰা আমি ওপৰলৈ যাব লগা হৈ গৈছে তলত পানী ভৰ্তি হৈ গৈছে একদম এনেকুৱা চব ডাউন হৈ গৈছিলে মই এতিয়াই মানে পানীৰ ওপৰত মানে এটা বানপানী কিন্তু মই আমাৰ কথাটো বেছি এটা ভবা নাই কিন্তু মই মানে ভাবিছোঁ কি চৰাই চিৰিকটি এইবিলাকে কি খাব পশু পক্ষীবিলাকে কি খাব হা এইটোৰ ওপৰত মই এটা জাষ্ট এটা লিখি দিছিলোঁ কবিতাৰ শিৰোনাম পানী বানপানী এজাক চৰাই আহিব পোৱালিবোৰক খুৱাবলৈ খাদ্যৰ অন্বেষণত ৰাতিটো ভোকতেই
ভোকাতুৰ হৈ এতিয়া সিহঁত টোপনিত লাল কাল চৰাই জাকে বাৰু ক'ত পৰিব চৌদিশে দেখো পানী নৈৰ পানীৰ অবাধ গতি চলন্ত ৰেলৰ দৰে ৰখিবৰ সময়েই নাই যোৱা বানপানীৰ কবলত পৰি গছবোৰ শুকাল মৰিল ফলবোৰ অকালতে সৰিল নথা হ'ল বহুত গছ সেউজী কোমল পাত হেৰাই গ'ল বৃক্ষৰ ৰঙো মলিন চৰাইবোৰে খাব কি গছৰ ফল নাপায় সিহঁতে তলৰ জমি জলমগ্ন জিৰণিৰ ঠাইও যে নাই লঘোণে কিমান দিন থাকিব পাৰি এদিন দুদিন তাৰ পিছত পোৱালি কেইটাৰ সিহঁতৰ কি হ'ব একো গমকেই নাপাব মাক বাপেকৰ বাবে খাদ্যৰ বাবে ৰৈ ৰৈ সিহঁতে মৃত্যুকেই সাৱটি ল'ব এয়াই সত্য কালৰ গতি প্ৰকৃতিৰ কি যে তাণ্ডৱ লীলা এফালে ধ্বংস আনফালে সৃষ্টি আমি মাটিৰ মানুহ মাটিতেই বিলীন হৈ যাম এতিয়া দেখো মাটিবোৰো পানীৰ কবলত বানৰ কবলত মাটিবোৰ হেৰাই যায় চৰাইবোৰৰ দৰেই আমাৰো একেই গতি আকৌ আন প্ৰাণীৰ জীৱ জন্তু ঘৰচীয়া কিংবা বননি অঞ্চলৰ সিহঁতৰো যে শেষ পৰিণতি একেই পথৰ যাত্ৰী কি হ'ব বাৰু প্ৰকৃতি ৰুষ্ট হৈছে নেকি কিন্তু কিয় কিহৰ বাবে কাৰ ওপৰত উত্তৰ দিওঁতা যে আজি কোনেও নাই এইখিনি তাৰমানে চৰাই হওক জীৱ জন্তু হওক আমি মানৱ হওক সকলোৱে সামৰি লোৱা গৈছে মানে পানীৰ যিটো ভয়ানক তাণ্ডৱ লীলা সেই সময়ত যোনে তাৰমানে তাত পৰিছে সিহে উপলব্ধি কৰিব পাৰে এইদিন বিল্ডিঙৰ ওপৰত থাকি পেলাই কিছুমানে বা বহুত বেলেগ এটা ঠাইত থাকি গ'লে মানে নৰে বা আকাশৰ পৰা এৰোপ্লেনেৰে চাই চাই পানীত আমি যে কষ্ট কৰি থাকো হয়তো আমাৰ ডাঙৰবিলাকে মই কাৰো নামো নকওঁ মানে আমি হয়তো কাৰোবাৰ লেখাত কৰিব পাৰোঁ কিছুমানে মনৰ ফূৰ্তিতে আহি পেলাই ওপৰে ওপৰে হেলিকপ্টাৰেৰে চাই যায় হয়নে ডাঙৰ ডাঙৰ বিষয়বিলাকে আহিব যিবিলাকৰ টকা পইচা আছে হেলিকপ্টাৰৰ পৰা হয়তো এটা টোপোলাই পেলাই দিব আমি যাই পেলাই বুটলি পেলাই আনিব যাম এইটো কথা কিন্তু কথা হৈছে কি আমাৰ যিটো জনসাধাৰণৰ সমস্যা এই সমস্যাটো সমাধান কৰিব লাগিলে এইটো আমাৰ চবৰে দায়িত্ব আছে আমাৰ সমাজ হওক চৰকাৰ হওক আমি হওক কবিতাৰ আপুনি যিটো কৈছে মানৱৰ যিটো কথাবিলাক অনুভূতিৰ মাজেৰে কবিতাৰ মাজেৰে হয়তো আজি মোৰ এই পানী বানপানী মই যিটো পঢ়িলো এইটোৰ পৰা হয়তো কোনোবাই বুজি পাইছে যদি তাৰ উপলব্ধি কৰিব সেনেকুৱা ধৰণৰ বস্তু কবিতাৰ মাধ্যমেৰে আপুনি হয়তো কেতিয়াবা আমাৰ চৰকাৰী পক্ষকো আহ্বান জনাইছে যে আমাক এটা সুস্থ এটা হেৰি দিয়ক আপুনি মই জানামতে আপুনি হয়তো কিছু যিহেতু আপোনাৰ দেউতা নাটকৰ লগত জড়িত আছিলে আপুনি হয়তো তেনেকুৱা নাটক বা অভিনয়ৰ ক্ষেত্ৰত জড়িত নেকি মই তাৰমানে এনেকৈ ক'ব গ'লে মই প্ৰথমতে মই এটা কবিতা অলপ চলপ লিখিছিলোঁ কিন্তু মইতো মোৰ নিজৰ কবিতাবিলাক কবিতা বুলি ভবা নাই বুলিয়ে ভবা নাই এনে স্কুলত মোৰ মেগাজিন প্ৰচাৰ হৈছিলে মই কলেজত থাকোঁতে আমাৰ মথন দাস মই তেওঁক তাৰমানে মই কামৰূপ কলেজৰ সমতাত প্ৰথম পঢ়িছিলোঁ তাৰপিছত মই তেওঁক দেখুৱাইছিলোঁ একবাৰ তেওঁৰ কবিতা এটা তেওঁ কৈছে কি তেওঁ মানে এইটো কৈছিলে বোলে এইটো তাৰমানেতো হাইস্কুলীয়া ষ্টেণ্ডাৰ্ডৰ কাৰণে খুব ভালেই হৈছে কিন্তু কলেজীয়া তাৰমানে প্ৰথম বৰ্ষত আৰু মই যেতিয়া কলেজীয়াৰ কাৰণে তুমি আকৌ অলপমান মানে অলপ ভালকৈ হেৰি কৰি পেলাই দিবা এইখিনিয়ে এইটো কবিতা সুন্দৰ হৈছে কিন্তু তুমিতো হাইস্কুলত থাকিলে এইটোতো ফাৰ্ষ্ট প্ৰাইজ পাবা কিন্তু এতিয়া আমাৰ কলেজ লেভেলটো অলপমান তোমাৰ অলপমান ষ্টেণ্ডাৰ্ড কৰিবা আৰু তেওঁ কৈছিলে তেনেকৈ আমাৰ মানে কেইবাজনো মই বিভিন্ন আমাৰ শশী শৰ্মা বুলি নলবাৰীত তেখেতকো তাৰমানে মই কিবা এখন হেৰি লিখি দিছিলোঁ মানে এজনী অসহায় ছোৱালী তাইৰ মানে জীৱনৰ ওপৰত কিবা এটা লিখি পেলাই তেখেতক মই দিছিলোঁ মানে কবিতা নহয় ঠিক মানে এটা কাহিনী আকাৰত মই দিছিলোঁ তেখেতো মানে মোক ক'লে মানে কি তেওঁ মানে উৎসাহ দিছে বহুত উৎসাহ দিছে দি পেলাই মানে তেওঁ কোনোবা এখন কিতাপৰ কথা কৈছিলে ফৰেইন ৰাইটাৰ্ছৰ সেইখন পঢ়িব মই কিন্তু পঢ়িছোঁ
অকল লাইব্ৰেৰী বিচাৰি সেইটো পঢ়িছোঁ এনেকৈ তাৰমানে মই ডাঙৰৰ এডভাইচখিনি মাজে মাজে মই লৈ আছোঁ তেনেকৈ নলবাৰীৰ আমাৰ ছাৰ আছিল বসন্ত ভট্ট মানে তেখেততো বিভিন্ন জানে তেখেতে নিজে নাটক চাটক লিখা বহুত নহয় আৰু বসন্ত ভট্ট ছাৰৰ ওচৰতো মই মানে লৈছোঁ কিবা কিছু লৈছোঁ তেনেকৈ মোৰ মেইন গুৰু হ'ল মোৰ দেউতা কনক শৰ্মা তেওঁতো মোৰ নাটকৰ বিষয়ে তেওঁতো মোক লগত লৈ গৈছিলে সৰুতে আৰু তেওঁলোকৰ লগে লগে মই চাইড সৰু ৰ'ল এনেকুৱা কিবা কৰিছিলোঁ তাৰপিছত যেতিয়া মই অকণমান ডাঙৰ হ'লোঁ মানে হাইস্কুলত থকাটো মই কৰিছোঁ দাদাৰ লগত যাই পেলাইও কৰিলোঁ দাদাইও মোক লগত লৈ যায় আহি কিন্তু ক'ৰবাত গ'লে মোক লৈ যায় দীনেশ শৰ্মা তাৰপিছত মই কলেজীয়া জীৱনত মই মানে বন্ধুবৰ্গ পালোঁ মই নিজে নাটক অভিনয় কৰিব পৰা হ'লোঁ মই কৰিলোঁ আমাৰ বহুত ঠাইত আমাৰ মোৰ অৰিজিনেল মোৰ ঘৰ চামতা নলবাৰী ডিষ্ট্ৰিক্ট মই তাৰমানে চামতাৰ পৰা আমাৰ এখন পশ্চিম চামতা ৰঙালী বিহু সন্মিলন হয় তাতে মানে আমাৰ নাটকৰ তাৰমানে আমি প্ৰতিবাৰে একাংকিকা নাটবিলাক আমি কৰোঁ তাতে মই কৰিছোঁ গণতন্ত্ৰ বুলি আমাৰ দেউতাই লিখা আছিলে তাৰপিছত চিহ্ন পূজা বুলি এখন আছিলে তেনেকুৱাকৈ মানে বহু নাটক তাৰমানে সেনেকুৱা কৰিছিলোঁ মানে তাতে আমাৰ প্ৰতিক্ৰিয়া বুলি কৈঠালগুচিত গৈ প্ৰতিক্ৰিয়া বুলি এখন নাটক আমি কৰিছিলোঁ তাৰপিছত সদৌ অসম ভিত্তিত আমাৰ মোকালমোৱাত মানে আমাৰ সেই সময়তে 30খনমান নাটক হৈছিলে একেংগে নাটক আছিলে সেই তাতে মই চিহ্ন পূজাখনত চন্দ্ৰকান্তৰ ভাও কৰিছিলোঁ তাৰমানে চন্দ্ৰকান্তৰ ভাওৰ মোৰ এটা ৰোল মনত আছে অকণমান মানে তেওঁ মানে যিজন মানে হেৰি আমাৰ দেশৰ লোহিত মানে চিম্বলিকেলি নাটক এখন তাৰে মই বৰপুত্ৰ অসমৰ তাৰমানে মেইন কথা অসমৰ ওপৰতে সেইখন মানে মই তাতে সেইখনত মই চন্দ্ৰৰ ভাও লৈছিলোঁ তাতে সেইটোত মানে যদি লাগে মই একলাই নম্বৰ কৰিব পাৰোঁ এটা সংলাপ কৰিব পাৰিব দেউতা ভীষণ দুৰ্দিন আহিছে আমাৰ ঘৰত জুই লাগিছে জাবদু আৰু উমটুই আমাৰ কথা নেমানে কিয় দেউতা তেতিয়া লোহিতে কৈছে কোন নতুন এইবোৰ বহু বছৰ আগৰ কথা তেতিয়াতো তহঁতে জন্মা নাছিলি সেই সময়তে আহিছিল জাবদু আৰু উমট্ৰুৰ মাক ইহঁত দুজনী তেতিয়া গাভৰু মই আশ্ৰয় দিছিলোঁ লগে লগে চন্দ্ৰই মানে আৰু এইবিলাক আৰু শুনিব খোজা নাই তেওঁ মানে মই ক'ব গৈছোঁ পিতে কয় কিবা আৰু নালাগে দেউতা আপুনি হাতৰ কুঠাৰ ভৰিত মাৰিছে যাৰ কাৰণে আজি জাবদু আৰু উমট্ৰুই আমাক নমনা হৈছে দেশখন হাতী যিটো খণ্ড বিখণ্ড হৈছে দেউতা তুমি ইমান ডাঙৰ ভুল কিয় কৰিছিলা দেউতা কিহৰ বাবে সিহঁতক আশ্ৰয় দিছিলা এনেকুৱা কথা হৈছে কি আমাৰ অসম দেশখনত বাহিৰৰ পৰা আহি পেলাই এনেকৈ বিভিন্ন দেশৰ মানে ধৰক আপোনাৰ এতিয়া আমি তেনেকৈ আমি ক'ব গ'লে ভুল হ'ব সাতভনী যিটো আমাৰ এটা আছে এটা ভাল সংগঠনে এটা আছে এইটো আমাৰ হাতখন হেৰি লৈ পেলাই তেনেকৈ সেইটোও আছিলে তেনেকৈ বাহিৰৰ প্ৰব্ৰজনো আছিলে তেনেকৈ অসমখনত এটা ভাল এটা সুন্দৰ এটা হেৰি আছিলেতো দিশ আছিলে সেই সময়তে চাগে আমাৰ দেউতাই মানে চিহ্ন পূজাখন যিহেতু মানে অসম দেশখন ফাটি খণ্ড বিখণ্ড হৈ গ'ল তাৰমানে আপোনাৰ অৰিজিনেল অসমখন আৰু এতিয়াৰ অসমখন আপুনি চাওক অৰিজিনেল আপোনাৰ ধৰক মণিপুৰ গতি গ'ল নাগালেণ্ড ফাটি বাহিৰ আগতে এইবিলাকতো আমাৰ বেলেগ হৈ গ'ল গতিকে এতিয়া কথা হৈছে কি আমি এতিয়া যিকেইজন আমি আচলতে সুৰক্ষিত নেকি আমাৰ বিলাকৰ মাজতো এতিয়াওতো মানে আছে সেইকাৰণে তেওঁ হয়তো আক্ষেপতে তেওঁ মানে লিখিছিলে এনেকৈ আৰু তাৰ প্ৰতিক্ৰিয়াটো হ'ল অসমৰ যিটো নেতা তেওঁ মানে কৈছে কি আপুনি যিটো ভুল কৰিলে সেই ভুলটো কৰাৰ কাৰণে আজি মানে এনেকুৱা এটা হৈ গ'ল আৰু দেশখন মানে ফাটি চিটি খণ্ড বিখণ্ড হৈ গ'ল তাৰপিছতে ইয়াৰ লগে লগে আমি আৰু এটি কবিতা কৈছোঁ চন্দ্ৰৰ কবিতাটো চন্দ্ৰৰে আৰু অলপমান আছে তাতে মানে তাৰমানে তেওঁৰ ফালৰ পৰা প্ৰতিক্ৰিয়া যিটো অসমৰ ৰাইজৰ প্ৰতি তেওঁৰ মানে প্ৰতিক্ৰিয়াটো মই অকণমান সংলাপ কৈছোঁ শংখ বজোৱা দবা কাষ বজোৱা হেৰ অসমৰ নতুন পুৰুষ তোমালোকৰ সংগ্ৰামী দবাবাজী উৎসৱ প্ৰলয়ৰ শিখাৰ দৰে আৰু তাত প্ৰতিধ্বনিত হওক অসমৰ পৰ্বত ভৈয়াম লুণ্ঠনকাৰীৰ অৱৰোধ আমি কৰিবই লাগিব এনেধৰণৰ তাৰমানে চন্দ্ৰটো হ'ল যুৱ নেতা
তাৰমানে অসমৰ হেৰি তেওঁ তাৰমানে কি দেউতাকৰ কথাবিলাকত প্ৰতিবাদ কৰে দেউতাকে চবকে সামৰি ল'ব খোজে আৰু এওঁৰ কথা হ'ল কি আমি কেইটাই থাকিব নোৱাৰো সেইকাৰণে তেওঁ মানে কি অসমৰ জনতাক আহ্বান কৰিছে তোমালোক সকলোৱে আগবাঢ়ি আহা সকলোৱে কৰা অসমৰ এই লুণ্ঠনকাৰী যিবিলাক আমাক লুণ্ঠন কৰি আছে এইবিলাক প্ৰতিৰোধ আমি কৰিবই লাগিব এনেধৰণৰ কথা এই কথা আৰু মানে নাটকৰ কথা আৰু তো সংলাপ তাৰপিছত চিহ্ন বুজাখনতো কৈছিলোঁ প্ৰতিক্ৰিয়াখনতো কৰিছিলোঁ তাৰপিছত মই কিন্তু নাটক বহুত কৰিছোঁ নকৰা নহয় মই নাটক মানে মোৰ আপুনি একেদৰে কবি লগতে আপুনি নাট্য জগতৰ লগতো হৈ অভিনেতা বা আচ্ছা আৰু সদৌ অসম ভিত্তিত মই যিটো মানে মুকালমত আমি কৰিছিলোঁ 30খনৰ ভিতৰত আমি বেষ্ট গ্ৰুপ পাইছোঁ আমি বেষ্ট গ্ৰুপ পাইছিলোঁ সেই সময়তে মই তেতিয়া কলেজত পঢ়ি থকা তাৰপিছত মই জ্ঞানোদয়নী নাট্য সমাজতো মই পাইছোঁ তাৰপৰা আমাৰ বেলচৰত হৈছিলে বেলচৰত আমি বেষ্ট গ্ৰুপ পাইছোঁ চামতাত হৈছিলে পাইছোঁ নলবাৰীতে আহিছোঁ নলবাৰী কলেজত পাইছোঁ তেনেকৈ মই বিভিন্ন ঠাইতে কৰিছিলোঁ কিন্তু মোৰ পিছত মানে এটা বেড লাক হ'ল মই মানে এটা মোৰ মাজতে নাটক কৰি থকা অৱস্থাতে এবাৰ মানে কিবা সেই স্বৰভংগ হয় নহয় অলপ মানে কিবা এটা হোমিঅ' মেডিচিন এটা ষ্ট্ৰং খাই দিয়া দিছিলে এফেক্ট কৰিছিলে তাৰপিছত মই অলপ কমিলে কিন্তু তাৰপিছত মোৰ কবিতাটো বেছিকৈ আহিল তাৰমানে মই ওলাই যাব নোৱাৰো ষ্টেজত এক্টিং কৰিব মই স্কোপ নাপাওঁ দেউতাই যাব নিদিয়ে দাদাই যাব নিদিয়ে মানে তোৰ মাতটো এনেই বেয়া হৈছে আৰু কিয় যাব লাগে বোলে এনেকুৱা ধৰণৰ কয় নহয় তাৰপিছত মই দুখ কৰি নিজে কবিতা লিখোঁ তাৰপিছত এখন উপন্যাস এখন লিখিলোঁ মোৰ ভণ্টি ত্ৰিবেণী দেৱী তাই নলবাৰী কলেজৰ এতিয়া অধিবক্তা তাই চৰকাৰী উকিল মোৰ দৰে ত্ৰিবেণী দেৱী মই এখন তাৰমানে উপন্যাস এখন লিখিছিলোঁ তাই ভাবে কি দাদাই কাৰোবাক ভাল পাইছে আচলতে কাকো ভাল পোৱা চাল পোৱা নহয় প্ৰেমৰ উপন্যাস এখন লিখিছিলোঁ সেইখন চাইকিলে চাগে মই এখন ভাল কবিতা এখনেই হ'লো মানে উপন্যাসখন হ'লো ভণ্টিটো কি কৰিলে লুকাই দিলে তাই এখন লুকাই থ'লে তাই আজিও মোক কয় আমাৰ মিছেছৰ লগত কয় কি দাদাই তাৰমানে সেই কলেজত পঢ়ি থকাতে সৰু উপন্যাসবিলাক লিখিব দিছিল সেইকাৰণে আমি লুকাই থৈছোঁ বাকী আমি ফাগুনৰ কবিতাটো পাঠ কৰক আমি বহাগৰ ক্ষেত্ৰত আমি ৰঙালীৰ ৰং কবিতাটো আছিলে আপোনাৰ ৰঙালীৰ ৰং কবিতাটো এতিয়া শুনিম তাৰমানে বহাগৰ বিহুৰ ওপৰত মই বহুতখিনি লিখিছোঁ তাৰমানে এইখন কিতাপত মাত্ৰ এটা কবিতাই উঠিছে মোৰ প্ৰকৃতিৰ জয়গানখনত মই তাৰ পৰা এটা মানে কৈ দিছোঁ তথাপি মনত নপৰিত গোটেইবিলাক সেইকাৰণে মানে কি মোৰ কবিতাৰ শিৰোনাম ৰঙালীৰ ৰং ৰঙালীৰ ৰঙেৰে চঞ্চলিত মন বহাগীজনীয়ে পদূলিত ৰৈ অপেক্ষিছে ডেকা গাভৰুৰ লৈলাস বিহু নৃত্য উপভোগ কৰিবলৈ গৃহলক্ষ্মীয়ে শালত বোৱা গামোচাখন লৈ ৰৈ আছে অতি হেঁপাহেৰে কাকেনো পিন্ধাবলৈ আইতাই অতি যতনেৰে সজাই পৰাই ৰাখিছে শৰাই গোসাঁইক পুজিবলৈ নাতিপুতিৰ লগত বৰ ৰং আইতাৰ আনন্দত মতলীয়া জীয়ৰী বোৱাৰী লাৰু পিঠা সান্দহ দৈ আৰু বিভিন্ন মিঠাই কাৰ বাবে এই আয়োজন নাচনীৰ হাতৰ জেতুকাৰ ৰঙৰ প্ৰলেপ গৰখীয়াহঁতে গোহালিৰ গৰুক লাও বেঙেনা খুৱাই পখলাই দীঘলতিৰ দীঘল পাতেৰে আদৰেৰে পৰক দিছে আল ফুলে ফুল মালা ও নৱচিকুণ বস্ত্ৰ পিন্ধাই কৰিছে গৌমাতাৰ পূজা অৰ্চনা কি অপৰূপ এই সুমধুৰ দৃশ্য আহাচোন প্ৰিয় সখা আমাৰ মৰমৰ আপুৰুগীয়া সেই ঢোল পেঁপা গগনালৈ কণ কণ মইনাহঁতৰ সৈতে এপাক আমি বিহু নাচগৈ আচলতে লিখিলেতো বহুত দেখিব পাৰি দিয়কচোন এইটো মানে এইখিনি আৰু জাষ্ট মানে বিহুৰ এটা পিকচাৰ এই মানে গৰখীয়াবিলাকে গৰু আচলতে গৰু আমাৰ মানে কৃষিৰ ওপৰতেতো আমাৰ কথা গৰুটোক ধোৱা গৰুটোক মানে লাও বেঙেনাৰ খোৱা গৰুটোক মানে এটা আদৰ কৰা পূজা কৰা এইখিনি আমাৰ আচলতে সকলোৱে কৰে হিন্দু মানুহে কৰে বিহুৰ দিনাখন যি মানে আমাৰ সংস্কৃতি বিহুৰ সংস্কৃতি গোটেইখিনি কবিতাটোৰ মাজেৰে আৰু তেনেকে বিহুৰ লগে লগে প্ৰথমতে আমাৰ মানে কি আমি গৰুক আমি পূজা চূজা কৰি লওঁ লৈ পেলাই তাৰ পিছদিনা আমাৰ মানুহে তাৰপিছত চবকে বিহু আনিলে প্ৰথা ইজনে সিজনক প্ৰথা ডাঙৰক সেৱা কৰা আচলতে আজিকালিতো বহুতে নকৰে কিন্তু কৰিব লাগে মানে সৰুই ডাঙৰক সেৱা কৰা সন্মান কৰা এইখিনি যদি পৰম্পৰা আমি বিহুৰ পৰা নিশিকো আমি ক'ত পাম কওকচোন আজিকালি ল'ৰা ছোৱালীকতো আপুনি মানে ধৰক ক'বই নোৱাৰে সিহঁতে
কিন্তু কথা হৈছে কি আমাৰ এইটো অতীত কৃষ্টি সভ্যতা সভ্যতা যিটো পৰম্পৰা যিটো অতীজৰ পৰা এতিয়ালৈ বাস্তৱলৈ চলি আছে গতিকে আমাৰ এইখিনে মানে আমাৰ যি বিহুটো অতি প্ৰিয় অসমৰ বিহু ক'ব গ'লে মানে গোটেই বিশ্বতে আজি জনপ্ৰিয় এইখিনি বিহুৰ মাজেদি গোটেইখিনি ভাষা কলা সংস্কৃতি গোটেইখিনি উদ্ভৱ হৈছে বিহুৰ মাজেদি আৰু বিহু তেনেকৈ মানে ধৰক আপোনাৰ ভোগালী বিহু বুলি কওক কাতি বিহু বুলি কঙালী বিহু বুলি কওক বহাগ বা ৰঙালী বিহু বুলি কওক যিয়ে নহওক গোটেইবিলাকৰ মূল উদ্দেশ্যটো হ'ল কি আমাৰ মানুহৰ মাজৰেতো কথা গতিকে খেতিক উদ্দেশ্য কৰি কৃষি প্ৰধান দেশ আমি আমাৰ মেইন চ'ৰ্চটো হ'ল ইনকামটো কৃষিৰ গতিকে চবখিনি বিহুৰ মাজেদি প্ৰকাশিত হৈ আছে ইয়াৰ পিছতে আপোনাৰ ফাগুনক লৈ এটা কবিতা আছিল আচ্ছা আছে মোৰ মানে কবিতা ঠিক আছে নাথাকা বুলি মই নকওঁ অহংকাৰো নকৰোঁ কিন্তু তাৰমানে এই সময়ৰ অভাৱৰ কাৰণে লিখা মানে ইয়াতে হয়তো আপোনাক মানে কোৱাটো মোৰ অলপ অসুবিধা হ'ব কিন্তু মই দিছোঁ মোৰ স্বৰচিত কবিতা ফাগুনৰ ওপৰত ফাগুন ফাগুনৰ উতলা বা লাগি কিয় বাৰু চঞ্চলিত কৰিছে মন জীৱন যৌৱনৰ আশাৰ বতৰা লুকাই ৰাখিছা তোমাৰ বুকুত আনিবানে দিবানে বসন্তৰ বতৰা ৰঙতে ৰঙিয়াল কৰা বহাগৰ বুকুত তুলিবানে ডেকা গাভৰুৰ লয়লাস নৃত্যৰ তাল কতবাৰ থাকিলো মোৰ উদং বুকু ফাগুনৰ তলসৰা পাতেৰে পচোৱা বতাজাক দেখো কিবা কৈ যায় মনত বাসনা জন্মে উন্মাদনাৰ চঞ্চলিত মন তোমাৰ কৰিনে ফাগুন পদূলিত পলাশৰ কিনো ৰং সানিলা কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰুৰ বিভিন্ন ৰঙী ফুলেৰে কৰিলা অলংকৃত সুপ্ত হিয়া মোৰ কৰিলা আনন্দিত কৰিলা জাগ্ৰত সৰ্বাংগ দেশত কিনো সানিলা প্ৰলেপ দেহৰ অংগে অংগে উৎসাহিত হৈছে কিবা এক নোপোৱা পোৱাৰ এজাৰ ফুলা দেখি বেজাৰ নকৰিবা প্ৰিয়া অপৰাজিতাৰে তোমাক সজাম নিতে আমাৰ মনত প্ৰাণত ফাগুন আহিছে চৌদিশে তুলিছে নানা ৰঙৰ মেলা চোৱাচোন শীতৰ প্ৰকোপ থৰঙা আদৰাই আহিছে ফাগুন পচোৱা বতাজাকে বিশুদ্ধ কৰিব আমাৰ মন খুব সুন্দৰ কবিতা হৈছে খুব সুন্দৰ হৈছে ফাগুনক লৈ তাৰমানে কি কবিতা লিখিছে মই কৈছোঁ অকল ফাগুনটো আহিছে কিন্তু আচলতে আমাৰ ধৰক গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আমাৰ কেতিয়া আছে ন বিভিন্ন প্ৰতিভাৰ অধিকাৰী বুলিয়ে ক'ব লাগিব একেৰাহে আমাৰ মুনীন্দ্ৰ শৰ্মা ডাঙৰীয়া এসময়ত নাট্য চৰ্চাৰ লগতো জড়িত আছিলে নাট্য চৰ্চা সময় সুবিধা পালে হয়তো এতিয়াও কৰিব তেখেতে কবি ধুনীয়া ধুনীয়া কবিতা ৰচনা কৰি আহিছে কবিতাবোৰ আমাক উপহাৰ দি আহিছে তাৰ লগতে তেওঁৰ ব্যক্তিগত যিটো নিজা পেচা জীৱন চলোৱাৰ কাৰণে যিটো পেচা চৰকাৰী পক্ষৰ এগৰাকী এডভকেট সুন্দৰভাৱে তেওঁ এই কৰ্মসমূহ পালন কৰি আছে গতিকে তেখেতক আমি গ্ল'বেল ইউনিট তৰফৰ পৰা আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত তেখেতে আমাক এনেকৈ নাট্য চৰ্চা আৰু লগতে কবিতা চৰ্চাৰ জৰিয়তে আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে কিছু হ'লেও পদক্ষেপ গ্ৰহণ কৰিব এইখিনি কৈ মই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ চাই থাকিব গ্ল'বেল ইউনিট 24x7